So good afternoon, friends. আবেলি বন্ধুসকল নমস্কাৰ জনাইছো। মই এতিয়া সুন্দৰ এটা ব্লগ প্ৰস্তুত কৰিব খুজিছো। এই সময়ত মই উপস্থিত হৈছো আমাৰ অসমৰ বৰ অসমৰ এটা সময় আহোম ৰাজত্বৰ যিবিলাক ঐতিহাসিক সমল কীৰ্তিচিহ্ন অন্যতম আহোম ৰাজবংশই যেতিয়া শাসন কৰিছিল প্ৰথমটো পুখুৰী যেতিয়া খন্দা আছিল এগৰাকী ৰজা নহয় এগৰাকী বিষয়াই খান্দিছিল বৰপাত্ৰ গোহাঁই। এই প্ৰথমটো যিটো ঐতিহাসিক সমল পুখুৰী হিচাপে সেইটো মই দেখুৱাইছো যিটো আমাৰ চৰাইদেউ জিলাৰ সীমান্তৰ বৰখাটৰ বৰপাত্ৰ চাহ বাগিচাৰ মাজত বৰপাত্ৰ পুখুৰী বুলি এটা পুখুৰী আছে। এই পুখুৰীটো মোৰ পাৰত মই বৰ্তমান উপস্থিত আছো। আপোনালোকে দেখুৱাইছে এই বৰপাত্ৰ পুখুৰী যিটো বৰপাত্ৰ পুখুৰী খনুৱাইছিলে আহোমসকলৰ প্ৰথমজন ৰাজবংশৰ যিসকল ৰজাই শাসন কৰিছিল আৰু স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাই যেতিয়া শাসন কৰিছিল তেখেতৰ দিনত যিটো পদ সৃষ্টি কৰিছিলে বৰপাত্ৰ গোহাঁই প্ৰথমজন বৰপাত্ৰ গোহাঁই আছিল কনচেং বৰপাত্ৰ গোহাঁই। গতিকে কনচেং বৰপাত্ৰ গোহাঁই এই ঠাইতে যেতিয়া তেওঁ জামুৰিগী হাটৰ পৰা ইয়ালৈ গুচি আহিছিল নিজে গুচি অহাৰ পিছত ইয়াত স্থায়ীভাৱে তেওঁ বাস কৰিম বুলি ভাবিছিলে। গতিকে সেইকাৰণে তেওঁ সকলোফালে সুবিধা কৰি দিছিলে। ইয়াত পুখুৰীটো খন্দাইছিলে পানীৰ কাৰণে সুবিধা কৰিবৰ কাৰণে পুখুৰীটো খন্দাইছিলে। এইটোৱে তেখেতৰ হাতৰ পৰশত তেখেতৰ যিটো পৰিকল্পনা সেই যিটো মধুকুঞ্জ বুলি কোৱা হয় এই বৰপাত্ৰ পুখুৰীটো সেইটো পানী খাবৰ কাৰণে খান্দিছিলে। এইটো বৰপাত্ৰ গোহাঁই পুখুৰী। গতিকে এই কাষতে ইফালে বিগত বৰ্ষত আমি আহিছিলো তাতে তেখেতৰ পাকঘৰ আছিলে চৌকাটো যোৱাবাৰ দেখিবলৈ দেখুৱাইছিলো। গতিকে এই পুখুৰীটো দেখুৱাইছিলো। পুখুৰীটো মই প্ৰত্যক্ষভাৱে কিন্তু ভিডিঅ'টোলৈ সন্মুখলৈ আহি মই দেখুওৱা নাছিলো। এবাৰ সন্মুখলৈ আহি দেখুৱাইছো এই পুখুৰীটো আপোনালোকে দেখিছে চাৰিওফালে হাবি বন পৰিত্যক্ত অৱস্থাত কিবা হয় নাই এতিয়া পৰিত্যক্ত ইয়াক অনাদৃত অৱহেলিত অৱস্থাত দেখিবলৈ পাইছো। ইয়াত এখন ফলক আছে এইফালে এখন দেৰিকৈ ফলকখন নিৰ্মাণ কৰা আছে। চাৰ ফলকখন দেখুৱাওক। এই ফলকখন বিশেষকৈ দেখিবলৈ পোৱা নাযায় বিশেষ আখৰবিলাক স্পষ্ট নহয়। এইটো নতুনকৈ এখন তেতিয়া দিনৰ ফলক নহয় নতুনকৈ প্ৰস্তুত কৰা ফলক প্ৰায় ফলকখন উৱলি গৈছে। গতিকে এইটো বৰপাত্ৰ গোহাঁই পুখুৰী নামাকৰণ কৰি গতিকে পুখুৰী চুহুংমুং ৰজাৰ দিনত যিটো তেওঁৰ মন্ত্ৰী আছিলে সেয়া লিখা আছে 1497 চন 1497 চনত এই চুহুংমুং বা দিহিঙীয়া ৰজা তেওঁ কি হৈছিলে অসমৰ আহোম চুপিমুফাৰ মৃত্যুৰ পিছত তেখেত এওঁৰ সিংহাসনত হৈছিল। এই পুখুৰীটোৰ বৰপাত্ৰ গোহাঁই কেনেকৈ অসমলৈ আহিছিল গতিকে সেইটো কথা সেইটো কাহিনী কৈ দিলে ভাল হ'ব আপোনালোকক। এতিয়া বৰপাত্ৰ গোহাঁই যেতিয়া তেওঁ আছিলে আহোম কুঁৱৰীৰ সন্তান কিন্তু যেতিয়া নৰা ৰজাৰ লগত এইফালে নক্তে ৰজা কোন আছিলে কাৰাংগাপা যে আহোম ৰজা কৰতলীয়া ৰজা আছিলে। গতিকে কাৰাংগাপা যেতিয়া ৰজাৰ ঘৰলৈ আহিছিলে কৰ দিবলৈ আহিছিলে তেতিয়া চুপিমুফা এগৰাকী কুঁৱৰী কেইবাকৈ কুঁৱৰী আছিলে এগৰাকী কুঁৱৰীয়ে যি তেওঁৰ গৰ্ভত সন্তান আছিল সেইটো সময়ত তেওঁ দেখিলে যে ৰজাক ক'লে এই আমাৰ নগা ৰজাৰ যিটো নক্তে ৰজা খুনবাওটো দেখিবলৈ বৰ ধুনীয়া লাগিছে বুলি ক'লে। গতিকে খং উঠিলে ৰজাই কি ক'লে তোৰ যদি তাক ধুনীয়া দেখিলি মোক বেয়া দেখিছ তালৈ আজিয়ে গুচি যা বুলি ক'লে। গতিকে নগা ৰজাক তেতিয়া তেতিয়া নক্তে ৰজাক সুধিলে তুমি মোৰ ৰাণীক নিবা নেকি? আপুনি যদি দিব মই আই বুলি ভাবি লৈ যাম বুলি ক'লে। গতিকে দি পঠিয়াই দিলে। গতিকে কালক্ৰমত সেইগৰাকী তেওঁ এতিয়া কিবা 3 মাহ বা 4 মাহ আমাৰ গৰ্ভৱতী আছিলে কনচেং আছিলে গৰ্ভত। গতিকে যেতিয়া দিয়া দিলে গুচি গ'লগে আৰু গতিকে কাৰাংগাপাই লৈ গুচি গ'লগে আহোম তেওঁ কি আছিলে যিগৰাকী আছিলে কুঁৱৰী ৰজাৰ কুঁৱৰী চুপিমুফাৰ পৰিবাৰ তেওঁক লৈ ৰাণীক লৈ গুচি গ'লগে। যেতিয়া চুহুংমুং দিহিঙীয়া ৰজা হ'ল ৰজাৰ দিনত কেতিয়াবা যেতিয়া সেই ৰজাৰ এই যিগৰাকী আছিলে নক্তে ৰজাই কৰ দিবলৈ পঠিয়ালে এগৰাকী বিষয়াক পঠিয়াই নহয়। গতিকে তেওঁ তেতিয়া ৰাজকোঁৱৰ এতিয়া নক্তে ৰজাই যিখিনি কৰ দিলে কৰ দিবলৈ আহিছিলে সেই কনচেং বৰপাত্ৰ গোহাঁই যিজন নাম আছিলে কনচেং। গতিকে সেই ৰাণী পুখুৰীতে তেওঁ আহোম ৰাজকোঁৱৰ গৰ্ভৱতী আছিলে তেওঁ দিয়াৰ সময়ত। গতিকে যেতিয়া কৰ দিবলৈ আহিলে ৰজাই দেখিবলৈচোন চেহেৰাটো তেওঁলোকৰ লগত নিমিলে আমাৰ লগত মিলে বৰ সুঠাম সুন্দৰ ওখ পাখ শকত আৱত। গতিকে মন্ত্ৰীবৰ্গক সুধিলে কোন হয় এইগৰাকী? তেতিয়া ক'লে নাই এইগৰাকী আগৰ আমাৰ ৰজা আমাৰ চুপিমুফাৰ সৰুগৰাকী ৰাণী তেওঁ ইয়াত আছে তেওঁৰে সন্তান গৰ্ভত আছিলে এই তেওঁ কনচেং নামটো সুধিলে তোমাৰ নাম কি কনচেং বুলি ক'লে। তেতিয়া ভাবিলে আহোম ভৱিষ্যতলৈ কিবা বিপদ হ'ব পাৰে বুলি বা তেওঁ স্বাস্থ্যটো দেখি পেলাই অতি মোহিত হ'ল। গতিকে তেওঁ প্ৰস্তাৱ দিলে তুমি ঘূৰি যাব নালাগে ইয়াতে থাকা তোমাক
বৰগোহাঁই বুঢ়াগোহাঁই সমান মৰ্যাদা দি এটা বাদ দি ইয়াতে ৰাখিছো ক'লে প্ৰস্তাৱ দিলে গতিকে তেওঁ মান্তি হ'ল গতিকে বৰপাত্ৰ গোহাঁই পদটো সৃষ্টি কৰি প্ৰথম গৰাকী বৰপাত্ৰ গোহাঁই হিচাপে তেওঁক স্বীকৃতি দি তেওঁক জামুগুৰি এটা হাতত স্থাপন কৰিলে কিন্তু সময়ত এটা কথা আমি প্ৰবাদ এটা পাওঁ যে ৰজাৰ লগত কিবা ঠেহ পাতি এই কি হ'ল কনচেং বৰপাত্ৰ গোহাঁই ঘূৰলৈ গুচি আহিল মাকৰ ঘৰৰ ওচৰলৈ এইফালে মাকৰ এইফালে নক্তে ওচৰতে পাহাৰ গতিকে বৰপাত্ৰ অঞ্চলটো যিটো আমাৰ বৰহাট বৰপাত্ৰ অঞ্চল নক্তে ৰজেজৰ লগতে লাগি আছে গতিকে মাকৰ ঘৰৰ ওচৰলৈ গুচি আহিলে গতিকে ইয়াতে তেওঁ থাকিলে ইয়াতে তেওঁ আহি পুখুৰীটো খন্দালে এইটোৱে সেই বিখ্যাত পুখুৰী যিটো আমি লগত আহিছে এই পুখুৰীটো এতিয়া শিক্ষাৰ্থীসকলো এটা যিটো গৱেষণাৰ স্থল গৱেষণাৰ এটা সমল হৈ পৰিছে গতিকে ইয়াত বিভিন্নজনে চাবলৈ আহে শিক্ষাৰ্থীসকল আহে বিভিন্নজন ব্যক্তি আহে বৰ্তমান চাবলৈ আহিছে এতিয়া এটা প্ৰচাৰ হৈছে বৰপাত্ৰ পুখুৰীটো গতিকে চাওঁতে আজি এগৰাকী ছাত্ৰী মই পাইছো হয় নাই তোমাৰ নামটো কি কোৱা কি কবিতা আহিছা তুমি আজি মোৰ নামটো ৰিয়লিপ্ৰিনী গগৈ মই আজি পুখুৰীটোৰ ওপৰত এটা সাৰ্ভে কৰিব আহিছো ক'ৰ পৰা আহিছা মই বৰহাট মিছাজনত তোমাৰ ক'ত পঢ়িছা এতিয়া মই পঢ়িছো শিৱসাগৰ বিশ্ববিদ্যালয় তাতে আমাক মানে এনেকে সাৰ্ভে কৰিবলৈ এখন প্ৰজেক্ট পেপাৰ দিছে গতিকে ঐতিহাসিক সমলক লৈছা আমাৰ বৰহাটৰ হয় হয় নিজৰ ঠাইত লুকাই থকা যিবিলাক ঐতিহাসিক সমল হয় নাই বাৰু অন্যতম সমল গতিকে ইতিহাসৰ পথত জিলিকি থাকিব লাগে এই বৰ্তমান লুকাই আছে হয় নাই বাৰু গতিকে এইটো সেই সময়ত যিবিলাক পুখুৰী খন্দুৱা আছিলে আহোম ৰাজত্ব কালত পুখুৰী খন্দাৰ পিছৰ পুখুৰীবিলাক ৰজাবিলাকে খান্দিছিলে কিন্তু এই পুখুৰীটো আহোম ৰাজত্ব কালৰ প্ৰথম পুখুৰী বুলি কৈছো এগৰাকী বিষয়াই খান্দিছিলে প্ৰথম গৰাকী বৰপাত্ৰ গোহাঁই সংৰক্ষিত কৰিবই লাগে প্ৰথমটো পুখুৰী জয়সাগৰ পুখুৰী শিৱসাগৰ পুখুৰী ৰুদ্ৰসাগৰ গৌৰীসাগৰ এই সকলোবিলাক বহু পিছত খন্দুৱা হয় নাই বাৰু কিন্তু এইটো প্ৰথম পুখুৰী এইটো ৰজাই খন্দুৱা নহয় কাৰণে অনাদিত হৈছে বুলি ক'ব নোৱাৰো কিন্তু ৰজাই খন্দুৱা নহয় এগৰাকী বিষয়া বৰপাত্ৰ গোহাঁই তাকো বুলি প্ৰথমজন বৰপাত্ৰ গোহাঁই গতিকে গুৰুত্ব পাব লাগে হয় নাই বাৰু গৈছে চাৰিওফালে হয় হয় গতিকে বৰ্তমান যিখন চৰকাৰ অসম চৰকাৰখনে আমাৰ যিবিলাক ঐতিহাসিক সমল আহোম ৰাজত্ব কালৰ বিশেষ সমল বিলাকক গুৰুত্ব দিছে কিন্তু এতিয়াও কিয় গুৰুত্ব দিয়া নাই তাকে আমি প্ৰশ্ন হৈছে হয় নাই বাৰু প্ৰশ্ন হয় যে অসম চৰকাৰে কিয় এই পুখুৰীটো কেতিয়াও গুৰুত্ব দিয়া নাই চাহ বাগিচা কৰ্তৃপক্ষই ইয়াক সিমানখিনি বাহিৰৰ ফালৰ পৰা ৰক্ষণাবেক্ষণ দিছে কিন্তু যিটো প্ৰটেকশ্যন দিব লাগে সেইটো দিয়া পৰা নাই হয় নাই বাৰু এইটো যি ধুনীয়া আকৰ্ষণীয় পৰ্যায়ত ৰাখিব লাগে সেইটো কৰি ৰখা নাই কিন্তু সেইটোকে আমি চাহ বাগিচাক আমি গালি নেপাৰো হয় নাই কিন্তু ৰাজ্য চৰকাৰক আমি সমালোচনা নকৰি কিন্তু অনুৰোধ জনাইছো এই পুখুৰীটো অতি সোনকালে সংৰক্ষণ কৰি ইয়াক পৰ্যটক থলী হিচাপে হয় নাই পৰ্যটনৰ থলী হিচাপে ইয়াক ঘোষণা কৰি ইয়াক পৰ্যটকসকলৰ আকৰ্ষণৰ ব্যৱস্থা কৰক হয় নাই বাৰু সেইটো হ'ব লাগে গতিকে আমি চক একা চাহ মূলকতে কেমেৰামেন হিচাপে চাহ আপুনি অকণমান পানীখিনি দেখুৱাওক এতিয়া মই ইমান সময় কৈছিলো এতিয়া ৰ'ব ছাৰ এতিয়া ভিডিঅ'টোত আহক দীপৰঞ্জন গগৈ আছে ৰিয়লিপ্ৰিনীৰ পিতৃ আপুনি কি ক'ব খোজে মই চৰকাৰলৈ এটাই অনুৰোধ জনাইছো এনেকুৱা প্ৰাচীন কীৰ্তিচিহ্ন বুলিয়ে ক'ব লাগিব এটা ইমান আপুৰুগীয়া সম্পদ এইটো সংৰক্ষণ কৰিব লাগে সংৰক্ষণ কৰি ইয়াত সুন্দৰভাৱে পাৰ্ক চাৰ্ক বনাই দিলে এটা পৰ্যটনথলীলৈ ৰূপান্তৰিত হ'ব আৰু তাতো চৰকাৰে যদি এই বিচাৰে পঞ্চায়তৰ যদি এটা কৰ কাটলো ইয়াত এটা উৎস হ'ব আৰু চৰকাৰলৈ এটা অনুদানো পাব নহয় জানো আৰু এটা কথা মই আপোনালোকক সংযোগ কৰিব বিচাৰো বিশেষকৈ আহোম ৰজাৰ দিনত যিবিলাক ঐতিহাসিক কমল আৰম্ভ হৈছিলে আমাৰ যিটো শিৱসাগৰ বিশেষকৈ আহোম ৰাজ্যৰ সীমা ইফালে আছিলে মটক ৰাজ্য চুতীয়া ৰাজ্য এনেকুৱাবিলাক আছিলে হয় নাই বাৰু এইটো সীমা নামৰূপে সীমা আছিলে এই সীমাৰ পৰা স্মৃতি চিহ্নৰ পৰা আৰম্ভ হৈছিলে সীমাৰ প্ৰথমতে এইটো আছিলে বৰপাত্ৰ পুখুৰী তাৰপিছত ইয়াৰ পৰা নাহৰআলি কাষত আমি নাহৰ পুখুৰী বৰপাত্ৰ ইয়াৰ পৰা অলপ আঁতৰত নাহৰ আলি তৈয়াৰ কৰা হৈছিলে প্ৰস্তুত কৰা হৈছিলে এতিয়া আৰু এটা পুখুৰী খন্দা আছিলে সেই পুখুৰীটো পানী নোলোৱাৰ কাৰণে তাক নাম হ'ল শুকান পুখুৰী এতিয়াও আছে য'ত পানী নাই খাবৰ এতিয়া এনেই পানী হয় কিন্তু খাবৰ পানী নাছিলে ইয়াতে আৰু এটা আছে আমাৰ কেমেৰামেন ছাৰে জানে আৰু এটা কি ৰজা পুখুৰী আছে ইয়াত আৰু এটা আলি আছে ৰজা আলি গতিকে বৰপাত্ৰ অঞ্চলত বহুত কেইটা ঐতিহাসিক সমল আছে ৰজা আলিটো আমি চাম বুলিয়ে পাৰো শুকান পুখুৰী চাম বুলিয়ে পাৰো শুকান পুখুৰী নাহৰ আলি খান্দোতে ইয়াৰ পৰা নাহৰ আলি আৰম্ভ হৈছে এইফালৰ পৰাই গতিকে এইফালে আঁতৰত কি আছে শুকান এটা পুখুৰী হ'ল য'ত পানী নোলোৱাৰ কাৰণে নামটো পালে শুকান পুখুৰী এইখিনি সঁচাকে চৰকাৰে আমাৰ লোকেল আমাৰ সোণাৰী সমষ্টিৰ যি বিধায়ক মহোদয় তেওঁকো আমি অনুৰোধ জনাইছো সাংসদকো অনুৰোধ জনাইছো এই বস্তুটো অনতিপলমে আপোনালোকে
আপোনালোকে ইয়াত আহক, হয়। পৰ্যবেক্ষণ কৰক, হয়। আৰু ইয়াক কি ডেভেলপ কৰিব পাৰি আপোনালোকে ইয়াৰ কাৰণে আঁচনি তৈয়াৰ কৰক, চিন্তা চৰ্চা কৰক। এইটো এটা সুন্দৰ আৰু এটা আছে দেই, আমাৰ বৰহাটৰ কথা কৈছো। বৰহাট ইমানেই আমি এবাৰ আমাক পিছফালে ৰাখিছেহে, আমাৰ ঠাইবিলাক আমাৰ উন্নত কৰিছে। আৰু এটা লেচাই কোঁৱৰ এটা মৈদাম আছে, নাহৰলি কাষত লেচাই কোঁৱৰ মৈদাম। লেচাই কোঁৱৰ ৰোগাকান্তক যেতিয়া বসন্ত ওলাই মৃত্যুবৰণ কৰিছিলে, নাহৰলি তাৰ কাষতে সমাধিস্থ কৰিছে, নাহৰ পুখুৰী গাঁও, হয় নে বাৰু? পুখুৰীটোৰ ওচৰতে। গতিকে এইবিলাক যদি বৰহাটখনো আগবাঢ়ি যাব, বহুত আগবাঢ়ি যাব। স্থল আছে, পৰ্যটন স্থলী। আমাৰ ইয়াত নাহৰলিৰ পৰা যোগাযোগ কৰি ইয়ালৈ যিমানখিনি ইয়াত যদি সম্ভৱ কৰি দিয়ে গোটেই, তেতিয়া মই ভাবিছো ইয়াত যথেষ্টখিনি আমাৰ পৰ্যটন আহিব। আৰু এটা হয়, আমাৰ ইয়াত আছে ধুদুৱালি আৰম্ভ বৰহাটৰ পৰাই হৈছে। আৰু এটা কৈছো, ইমানেই আমি ধনী সম্পদশালী, ঐতিহাসিক সম্পদ যিবিলাক আছে আমাৰ ধুদুৱালি, পুৰণা ধুদুৱালি, নতুন ধুদুৱালি দুইটাই বৰহাটতে আৰম্ভ, ইয়াতে শেষ, হয় নে? ইয়াৰ পৰা আৰম্ভ হৈছে। গতিকে বৰহাটক কিয় অৱহেলিত কৰিব বিচাৰে? আৰু ধৰক এটা সময়ত ইয়াত আছিলে যে বহুতীয়াসকল আছিলে, বহুতীয়া তেতিয়া গাঁও, এতিয়া নামটো গুচি এতিয়া ডাঙৰিকুমা হ'ল। তেতিয়া দিনৰ গাঁও, সীমান্তৱৰ্তী গাঁও আছিলে। এতিয়া বহুতীয়া মানে তলৰ কাৰণে মানুহে অলপ শুনিবলৈ বেয়া পায় কাৰণে ডাঙৰিকুমাৰ কৰি পেলালে। তিয়কীয়া, লেফেৰা, হয়নে বাৰু, হালোৱা, তাৰপিছত ধাদুম, দেওপনীয়া, এইবিলাক গোটেইবিলাক ৰজা দিনৰ গাঁও এইবিলাক আছে। এইবিলাকক যদি পাহাৰৰ কাষত আছে, অলপ অনুন্নত ঠাই পিছ পৰি আছে, এইবিলাকক অলপ আগুৱাই নিলে ভাল হয়। নিশ্চয় নিশ্চয়, এইটো আপুনি খুব সুন্দৰ কথা উপস্থাপন কৰিছে। এইটো আমি এইটো ধৰক কথাখিনি কৈছো, এইখিনি যাতে মিডিয়াৰ যোগেদি চৰকাৰৰ কাণত পৰেগে, তাকে আমি অনুৰোধ জনাওঁ। চৰকাৰে কথাটোৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়াতে আমাৰ লাহদৈগড়ত খুন্দিয়াইছেহি ধুদুৱালিয়ে, আকৌ ধুদুৱালিক খুন্দিয়াইছে তিতলাগড়ত নাহৰআলিয়ে। গতিকে চব ঐতিহাসিক সংযোগস্থল। নাহৰআলিয়ে খুন্দিয়াইছে ধুদুৱালিক, ধুদুৱালিয়ে কাটিছে এইফালে লাহদৈগড়। গতিকে আমি কিহত পিছপৰা, বহুত আগবঢ়া। গতিকে দিয়কচোন, বৰহাটৰ কাৰণে চকু দিয়ক অলপ, হয় নে? গতিকে মই এতিয়া ভিডিঅ'টো অকণমান দুআষাৰ সংযোগ কৰিব বিচাৰিছে আমাৰ অজয় এক্কা ছাৰ, মোৰ কেমেৰামেন হিচাপে ইমান সময় থাকিলে। ছাৰ, good afternoon, sir, and good afternoon, my dear viewers. See, Sir has already given you the brief description about this, this place, about this Bopatro, and especially regarding this pond. So, as I feel, this part we are in a very safe. We were developed, but we are deprived. Yeah, this place has been, totally fallen. It has left back. No one is paying any interest on this point. Now we can see as students have come forward to learn about this, to get brief description, and this place can be a very beautiful place. And until and unless the government does not see it in a lovable, can be transformed into the tourism site. Yes, it's a good place, and it can be, a big tourism attraction place. Yes. So this Upper Assam, we are full of energetic things. Not because of rich minerals. Yes. We have got a big resource here. Yeah, but this resource has been, somehow left back. It has not taken any development here. So the government should take proper initiative to make this place a little bit more popular. More popularity can be made until and unless this government does not take an initiative. So, sir, see, here almost all the historical places are here. We have seen this, this pond here. Then again, Hukan Pukhuri is there, Raja Pukhuri is there. Then this Dudurali is there, Raja Ali is there. So all historical stories are from this place, from our means Borhat area. Because of lying underneath. Yes, it's lying underneath. So resources are lying. Something deep, thing is hidden inside. So this should be exposed. This should be tried to research, and should made it more popular. It has become a spot for the research. Yes. Yeah, it's a source. Yes. For the university students, this is a big resource. Until and unless the government does not take initiative. Yes. See, students are coming. They are coming to research it, and see, as research, what do they find? They find only this, this jungle, these bushes. Say we can see everywhere this, a few fishes will be there, but the place is totally,
deprived. So let us show some No development work is done. Yes, see, natural beauty is there. The greenery, the fresh air. Plus, you can see our area. We are just near to the hills. Evergreen forest. These are a rainfall forest. So, government should take more interest on this. So, this hidden place should be exposed and should become more popular because our historical is involved here. So, okay, sir. Thank you so much. Thank you so much. আৰু আপোনালোকে যিসকলে ভিডিঅ'টো চাই আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব আৰু যাতে ইয়াৰ মেছেজটো যাতে চৰকাৰলৈ যায়, বিভাগলৈ যায়, হয়, আমি যাতে ইয়াৰ হাইলাইট হয় মানে ঠাইডোখৰ আমাৰ হিষ্টৰিকেল মনুমেণ্টবিলাক যাতে জিলিকি উঠে তাকে কামনা কৰিছোঁ। ধন্যবাদ। Thank you so much.